অসমৰ ইতিহাসত যি নোহোৱা নোপোজা ঘটনা নগাঁৱত সংঘটিত হৈছে নগাঁৱত যি বেদখলকাৰীয়ে নিজে বুলডোজাৰ চলাইছে আৰু 27 আগষ্ট যি উচ্ছেদ হোৱাৰ কথা আছিলে বেদখলকাৰীয়ে যি স্বেচ্ছাই যিসমূহ বেদখল কৰা স্থানসমূহ এৰি যোৱাৰ ফলতেই বৰ্তমান দেখিবলৈ পোৱা গৈছে যে হয়তো অহা কাইলৈ উচ্ছেদ নহ'ব পাৰে আজি নিশা 10 বজাৰ ভিতৰত হয়তো সম্পূৰ্ণৰূপে যিসমূহ বেদখল হৈ থকা অঞ্চল আছে সেয়া হয়তো খালী হ'ব পাৰে আৰু ইয়াৰ বাবে কিন্তু আমি এটা কথা ক'ব লাগিব যে নগাঁও জিলাৰ যিগৰাকী আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া তেখেতে স্থানীয় যি ৰাইজৰ লগত কিন্তু যেতিয়া আলোচনাত মিলিত হৈছিলে তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিছিলে আৰু তেওঁলোকক বুজাইছিলে ভালদৰে যে উচ্ছেদ যিসমূহ চৰকাৰী মাটি আছে তাত যদি তেওঁলোকে বেদখল কৰি থাকে সেয়া চৰকাৰে উচ্ছেদ কৰিবই আৰু সেই স্থান স্বেচ্ছাই পৰিত্যাগ কৰাটো উচিত অনাথা কিন্তু চৰকাৰে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হয় কিন্তু চৰকাৰে কেতিয়াও কঠোৰ হ'ব নিবিচাৰে আমি ইয়াৰ পূৰ্বেও এটা তেওঁৰ সৈতে সাক্ষাৎকাৰ লৈছিলোঁ সেই সময়টো কৈছিল যে চৰকাৰে কিন্তু কেতিয়াও কঠোৰভাৱে উচ্ছেদ চলাব নিবিচাৰে চৰকাৰে প্ৰথম তেওঁলোকক জাননী দিয়ে অনুৰোধ কৰে আৰু সেই অনুৰোধ জাননী যদি মানি লয় তেনেহ'লে উচ্ছেদৰ কোনো প্ৰয়োজনেই নাইকিয়া আৰু সেয়াই নগাঁৱত হ'বলৈ গৈ আছে আমাৰ লগত দেৱাশীষ শৰ্মা ডাঙৰীয়া আছে ছাৰ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম নগাঁৱত কিন্তু এটা নজিৰ দেখুৱালে যি সমগ্ৰ অসমত যি উচ্ছেদ অভিযান চলি আছে বিভিন্ন বেদখলকাৰীৰ সৈতে সংঘাতো হৈছে আৰক্ষীৰ নগাঁৱত কিন্তু আজি দুদিনত যি ধৰণে নিজেই বেদখলকাৰীসকলে যি নিজৰ ঘৰ ভাঙি গৈছে আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে হয়তো আজি নিশা 10 বজাৰ ভিতৰত সমগ্ৰ যি বেদখল খোৱা এলেকা খালী হৈ যাব পাৰে হয় আমি আশা কৰিছোঁ যে খালী হৈ যাব আৰু পুনতে মই এষাৰ কথা ক'ব বিচাৰোঁ যে চৰকাৰৰ তৰফৰ পৰা কিন্তু আমাক কেতিয়াও গৈ ঘৰ ভাঙিবলৈ আমাক তেনেকুৱা ধৰণৰ হুকুম নিদিয়ে এনে পৰিস্থিতিৰ সৃষ্টি হয় য'ত আয়ুক্তজনে আৰু মই ভাবোঁ যে মোৰ লগতে প্ৰতিজন আয়ুক্তই নটিচ দিয়ে আৰু তেওঁলোকে বা আমি সদায় এষাৰ এনে বিচাৰোঁ যে সেই নটিচ মৰ্মে তেওঁলোকে যিহেতুকে চৰকাৰী মাটি তেওঁলোকে দখল কৰি ৰাখিছে আৰু সেই দখলবোৰ দখলমুক্ত কৰোৱা সেইটো প্ৰতিজন আয়ুক্তৰ বা আমাৰ মেজিষ্ট্ৰেটসকলৰ সেইটো গুৰু দায়িত্ব চৰকাৰৰ তৰফৰ পৰা আমাক হুকুম দিয়া হয় আমি কেনেধৰণে কৰোঁ সেইটো আমাৰ ওপৰত কথা প্ৰতিজন মই কিবা এটা খুব ব্যতিক্ৰমী কৰিছোঁ বুলি মই নাভাবোঁ কাৰণটো হৈছে কি প্ৰতিজন আয়ুক্ত আজি এইটো আমাৰ সৌভাগ্য আছিলে যে সেইসকল ব্যক্তিয়ে আমি যিখিনি কথা তেওঁলোকক ক'লোঁ আমি তেওঁলোকৰ আগত গৈ পেলাই যেতিয়া কথাখিনি আমি প্ৰস্তুত কৰিলোঁ তেওঁলোকে সেই কথাখিনি বুজি পালে আৰু সেই কথাখিনি বুজি পাই তেওঁলোকে এতিয়া নিজাববীয়াকৈ তেওঁলোকে সেই জেগাখিনি খালী কৰি দিছে ডাঙৰ ডাঙৰ ঘৰ আছিলে তেওঁলোকৰ কংক্ৰিট হেৰি আছিলে সেইবোৰ JCB লৈ তেওঁলোকে নিজে ভাঙি দিছে এতিয়া কথা হ'ল যে আমাৰ এই যোনটো ইভিকশ্যনৰ যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আমি চৰকাৰী বিষয়া হিচাপে এইটো আমাৰ দায়িত্ব যে আমি যিখিনি দখল আছে চৰকাৰৰ হুকুম আমি পালন কৰোঁ সেই হুকুম আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে আমাৰ আহ্বান তেওঁলোকে গ্ৰহণ কৰিছে তাৰ বাবে আমি খুব ভাল পাইছোঁ ছাৰ আজি যদি 10 বজাৰ ভিতৰত খালী হৈছে তেতিয়া কাইলৈ যিটো বিশাল বাহিনী আপোনালোকে সাজু কৰি ৰাখিছে বুলডোজাৰ সাজু কৰি ৰাখিছে কাইলৈ কোনো প্ৰয়োজন নহ'ব এইসমূহৰ মই ভাবোঁ নহ'ব যিহেতুকে তেওঁলোকে আমাক আশ্বাস দিছিলে আৰু যেনেধৰণে আশ্বাস দিছিলে তেনে আখৰে আখৰে সেইখিনি আমি পালন কৰা দেখিছোঁ আৰু নগাঁৱত এয়াই শেষ নহয় আৰু বহু জেগাত আমাৰ তেনেধৰণৰ ইভিকশ্যন আমি প্ৰক্ৰিয়া হাতত ল'ব লাগিব আৰু সকলোকে মই আপোনাক ধন্যবাদ জনাইছোঁ নিউজ 18ক ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি এষাৰ কথা ক'ব বিচাৰিছোঁ এনেধৰণে যিহেতুকে আমি আমাৰ দায়িত্ব পালন কৰিবই লাগিব আৰু নগাঁও জিলাখনত আমি যদি বুলডোজাৰ বা পুলিচ বাহিনী লৈ যাবলগীয়া নহয় আমি খুব ভাল পাম আৰু সকলো ৰাইজৰ প্ৰতি যিসকলে বেদখল কৰিছে বেদখল মাটি মানে বেদখল মাটি আৰু সেই বেদখল মাটি দখলমুক্ত আমি কৰিব লাগিব চৰকাৰী মাটি আমি দখলমুক্ত কৰিব লাগিব প্ৰতিজন চৰকাৰী বিষয়াৰ বিশেষকৈ আয়ুক্তজনৰ এইটো গুৰু দায়িত্ব আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত আমি সদায় মৰম সাদৰেৰে কাকো কোনো এনেধৰণৰ কাম এনেধৰণৰ প্ৰতিক্ৰিয়া আমি এনেধৰণৰ আচৰণ আমি কৰিব বিচৰা নাই যি আচৰণৰ জৰিয়তে মানুহে মনত দুখ পায় কিন্তু এটা কথা যদি কিবা এটা ভুল কাম কৰিছে সেইটো মই মোৰ দৃঢ় বিশ্বাস যে সেইষাৰ কথা তেওঁলোকে জানে যোনে কৰিছে আৰু লগতে এইষাৰ কথা আমি ক'ব বিচাৰোঁ যে কোনো বহুতে এইষাৰ কথাও কয় যে আমি কাৰোবাক টাৰ্গেট কৰিছোঁ অনাগত দিনত আপোনালোকে দেখিব আমি কাকো তেনেকৈ টাৰ্গেট কৰা নাই হয় বেদখল যিসকলে কৰিছে তাত হয়তো কোনোবা কিছুমান ব্যক্তি বেছি থাকিব পাৰে কিন্তু নগাঁও জিলাত বহুতো এনে জায়গা আছে যিসকল অনাগত দিনত আপোনালোকে দেখিব য'ত চৰকাৰী মাটি দখল কৰি থৈছে সেই চৰকাৰী মাটিখিনি আমি দখলমুক্ত কৰিবলৈ জিলা প্ৰশাসনে নিশ্চয় চেষ্টা কৰিব নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ ছাৰ আৰু যথেষ্ট এক ভাল বাৰ্তা সমাজৰ বাবে নগাঁৱত এতিয়াও বহু ঠাইত কিন্তু বেদখল উচ্ছেদ কৰিবলৈ আছে কিন্তু নগাঁৱৰ যি
জুৰিয়াৰ যিসমূহ স্থানত ডুমডুমীয়া যিসমূহ স্থানত বৰ্তমান স্বেচ্ছাই বেদখলকাৰী নিজৰ স্থান এৰি থৈ গৈছে আনকি নিজৰ ঘৰ নিজে বুলডোজাৰলৈকে ভাঙিছে সেইসমূহ সেই কথা বতৰাসমূহখিনি এক বাৰ্তা প্ৰেৰণ কৰিছে যে বেদখলকাৰীয়ে নিজৰ যিসমূহ বেদখলীকৃত ভূমি সেই এৰিব লাগিব আৰু তাৰ বাবে যাতে প্ৰশাসনে কোনো ধৰণৰ বুলডোজাৰ ব্যৱহাৰ কৰিব নালাগে বাহিনী ব্যৱহাৰ কৰিব নালাগে তাৰ পৰিৱৰ্তে নিজেই যদি বুজি পায় বোলে তাৰ পৰা আঁতৰি যায় তেনেহ'লে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় আৰু তেখেতে কৈছে যে কোনো এগৰাকী চৰকাৰী বিষয়াই নিবিচাৰে যে বুলডোজাৰ লৈ পেলাই ঘৰ ভাঙিব কিন্তু যিহেতু চৰকাৰী ভূমি বেদখলমুক্ত কৰিবই লাগিব গতিকে নামানিলে সেয়া কৰিবলৈ চৰকাৰ বাধ্য কিন্তু প্ৰশাসন বাধ্য কিন্তু তথাপিও এটা কথা আজি এই নগাঁৱত যি সংঘটিত ঘটনাই এক শুভবাৰ্তা দিছে ৰাজ্যত যি উচ্ছেদ চলি আছে যিসমূহ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ যি প্ৰয়াস চলি আছে সেই ক্ষেত্ৰত কিন্তু এটা ভাল বাৰ্তা প্ৰেৰণ কৰিছে কোনো ধৰণৰ অশান্তি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে নিজেই স্বেচ্ছাই এইসকল বেদখলকাৰীয়ে নিজৰ ভূমি এৰি থৈ গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ